এই ৰঙানদী ব্লক কংগ্ৰেছ কাৰ্যালয়ত আজি অনুষ্ঠুপীয়াকে আয়োজন কৰা সম্বৰ্ধনা সভাত উপস্থিত থকা লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীযুত গগন বৰা ডাঙৰীয়া, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক জিন্তু হাজৰিকা ডাঙৰীয়া, আমাৰ দুইখন ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন খাউন ডাঙৰীয়া, গিৰিমা দলে পেগু ডাঙৰীয়ানী, আমাৰ ডক্টৰ বৰদলৈ ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দলৰ বিষয়ববীয়াসকল আৰু মাননীয় সাংবাদিক বন্ধুসকল, আজি আমাৰ যুৱ কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছে মিলি আমাৰ যিকেইগৰাকী প্ৰাৰ্থী জিকিছে, আমাৰ গিৰিমা দলে আমাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী এইবাৰ আমাৰ এই ৰঙানদী সমষ্টিত জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে, আৰু আমাৰ হিমাংশু হাজৰিকা আমাৰ সিঙৰা পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে, ৰাজু শইকীয়া মোৰ নিজৰ পঞ্চায়ত পহুমৰাৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে, আৰু আমাৰ কুমলী পেগু আমাৰ ৰামপুৰ বগীবিল পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। এই চাৰিগৰাকীক সম্বৰ্ধনা জনাবৰ কাৰণে আজি ব্লক কংগ্ৰেছে মোক নিমন্ত্ৰণ কৰিছিলে, আৰু মই তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। আৰু আহি থকা সময়ত যিখিনি ৰাইজে আশা কৰে সেইমতে তেওঁলোকে ৰাইজৰ সেৱাত ব্ৰতী হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু এই সুযোগতে মই অসমৰ ৰাইজক আৰু আমাৰ দলৰ নেতা কৰ্মী সকলোকো দুষাৰমান কথা ক'ব বিচাৰিছোঁ। গণতান্ত্ৰিক এখন দেশত গ্ৰাম্য বিকাশ আৰু অৰ্থনৈতিক উত্তৰণৰ খাতিৰত আমি কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন সদায় পোষকতা কৰি আহিছোঁ, আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচন সময়মতে নোহোৱাৰ কাৰণে আমি প্ৰতিবাদ কৰি আছিলোঁ। আৰু যেতিয়া পঞ্চায়ত নিৰ্বাচন চৰকাৰে অনুষ্ঠিত কৰিলে, আমি কংগ্ৰেছ দলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অতি আন্তৰিকতাৰে আৰু সততাৰে আৰু নিষ্ঠাৰে আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আৰু কালি যি ফলাফল ওলাইছে, ৰাইজে যি সিদ্ধান্ত দিছে, সেই সিদ্ধান্ত আমি কংগ্ৰেছ দলে আমি মানি লৈছোঁ। ৰাইজৰ সিদ্ধান্ত আমি ৰাইজৰ গণতন্ত্ৰৰ ভাগ্যবিধাতা বুলি ভাবোঁ। সেইকাৰণে ৰাইজৰ সিদ্ধান্ত সম্পৰ্কত আমাৰ কোনো দ্বিমত নাই, আমি ৰাইজৰ সিদ্ধান্তক নতশিৰে মানি লৈছোঁ। লগতে এই পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে যি ধৰণে অভূতপূৰ্ব যোগদান কৰিলে, মই সকলো ৰাইজক এই সুযোগতে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে যি আন্তৰিকতাৰে বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰ মাজত নিৰ্বাচনত অৱতীৰ্ণ হ'ল, দলৰ নেতা কৰ্মীসকলক আৰু আমাৰ যিসকল সন্মুখ সমৰৰ যোদ্ধা আছিলে প্ৰাৰ্থীসকল, বিভিন্ন ধৰণৰ পৰিৱেশ আছিলে, পুলিচৰ বাধা আছিলে, ক'ৰবাত বিষয়াসকলো ক'ৰবাত গুণ্ডাগিৰি, তাৰ মাজতো বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজতো আমাৰ দলৰ হৈ হাতৰ চিনত যিসকল প্ৰাৰ্থীয়ে অসমৰ প্ৰান্তে প্ৰান্তে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ল, যুঁজিলে, জিকাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিসকল পৰাজয় হৈছে তেওঁলোককো মই নিশ্চয় ক'ব লাগিব যে তেওঁলোক সন্মুখ সমৰৰ যোদ্ধা। পৰিৱেশ আৰু পৰিস্থিতি আৰু আমিও যি ধৰণে সহায় সহযোগ কৰিব লাগিছিলে সিমানখিনি কৰিব পৰা নাই। গতিকে মই তেওঁলোককো আমাৰ দলৰ একোগৰাকী সন্মুখ সমৰৰ যোদ্ধা হিচাপে এই মুহূৰ্তত তেওঁলোকলৈ মোৰ স্নেহ মই জনাইছোঁ। আমাৰ অসমত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড মেম্বাৰ হিচাপে যিমান সদস্য জিকিছে সকলোকে মই অভিনন্দন জনোৱাৰ লগতে আশা কৰিম যে আমি পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছ দলে পাতিবৰ কাৰণে হেঁচা দিছিলোঁ, কাৰণ 1100 কোটি টকা অব্যৱহৃত হৈ পৰি আছিল। আগন্তুক বিত্তীয় বৰ্ষৰ পইচা আহিবলৈ বাকী আছে। গতিকে সকলোৱে মিলি গ্ৰাম্য বিকাশৰ ধাৰাটো আহি থকা সময়ত
তীব্ৰতৰ কৰিব বুলিও আমি এই সুযোগতে আশা ৰাখিছোঁ। লগতে মই এষাৰ কথা আমাৰ দলৰ নেতা কৰ্মীসকলক ক'ম যে কালিৰ পৰা মই দেখিছোঁ বহুতে ক'ব খুজিছে যে কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গ'ল, কংগ্ৰেছৰ একো ভৱিষ্যত নাই, কংগ্ৰেছে নিৰ্বাচনত একো আশা দেখুৱাব নোৱাৰিল। এটা কথা সঁচা যে ইয়াত বহুত উৎসাহিত হ'বলগীয়া পৰিৱেশো এই পঞ্চায়তত কংগ্ৰেছৰ বাবে নহয় আৰু নিৰুৎসাহিত হ'বলগীয়া কথাও ইয়াত নহয়। আমি বহুত উৎসাহিত হ'বলগীয়া পৰিৱেশ যেনেকৈ নাই, আমি নিৰুৎসাহিতও হ'বলগীয়া নাই আৰু ফলাফল আমাৰ বাবে প্ৰত্যাশিতও নহয় আৰু আমাৰ বাবে অপ্ৰত্যাশিতও নহয়। মই গোটেই বিশ্লেষণাত্মক যিটো অধ্যয়ন সেইটো মই আজিয়ে কৰিব বিচৰা নাই। আমাৰ দলৰ নেতাসকলৰ সৈতে বহি আলোচনা বিলোচনা কৰি জিলাবিলাকৰ পৰা ৰিপৰ্ট আহি পোৱাৰ পিছত আমি বিতংভাৱে এই গোটেই পৰিস্থিতিটো সম্পৰ্কত আমাৰ মতামত ৰাখিম। কিন্তু থুৰতে মই আমাৰ দলৰ কৰ্মকৰ্তাসকলক এটা বাৰ্তা দি থ'ব বিচাৰিছোঁ। মই কাৰো লগত বিতৰ্কত যাবৰ কাৰণে নহয় যে 2013 চনত আমাৰ যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপিৰ সভাপতি আছিলে আৰু 13 চনত বিজেপিয়ে অসমত 15খন আসনত জিলা পৰিষদ জিকিছিল। 13 চনত বিজেপিয়ে 15খনত জিলা পৰিষদ জিকিছিলে আৰু লখিমপুৰ জিলাত আজি আমি যি ফলাফল পাইছোঁ কংগ্ৰেছে তাতকে বিজেপিৰ ফলাফল বহুগুণে বেয়া আছিলে 13 চনত। কিন্তু তাৰ মাত্ৰ 8 মাহৰ পাছত যেতিয়া এপ্ৰিল মাহত MP ইলেকশ্যন হৈছিলে তেতিয়া কিন্তু অসমত বিজেপিয়ে 84টা সমষ্টিত লিড কৰিছিলে। যি অসমত 13 চনত আমি 273খন জিলা পৰিষদ জিকিছিলোঁ আৰু আমি 1235খন আঞ্চলিক পঞ্চায়ত জিকিছিলোঁ। মাত্ৰ 6 মাহৰ পিছত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে 84খন এছেম্বলি সিটত লিড কৰিছিলে আৰু পঞ্চায়তত ধুলিচাত হৈ যোৱা বিজেপিয়ে লখিমপুৰ জিলাত সোণোৱাল ডাঙৰীয়া সভাপতি হিচাপে বিপুল ভোটত MP হিচাপে জয়যুক্ত হৈছিল। গতিকে কালি যিটো পঞ্চায়তৰ সিদ্ধান্ত এইটোৰ অসমৰ ৰাইজৰ শেষ সিদ্ধান্ত বুলি আমি ভবা নাই আৰু বহুত আলোচনা বিলোচনা হ'ব, বহুত পৰ্যালোচনা হ'ব আৰু আজি তাৰিখত আমি 40টা সমষ্টিত 40টা জিলা পৰিষদ সমষ্টিত 500 ভোটৰ আশে-পাশে পৰাজয় হৈছোঁ। 500 ভোটৰ আশে-পাশে আমাৰ গিৰিমা দলে 1173টা ভোটত জিকিছে। সেইটোও যদি আপুনি বিশ্লেষণ কৰে তাৰমানে আৰু 600 ভোট ইফাল সিফাল হোৱা হ'লে আমি জিকিব নোৱাৰোঁ। গতিকে মই কৰ্মী আৰু নেতাসকলক ক'ম আমাৰ দলৰ যে আমাৰ নিশ্চিতভাৱে এটা নিৰ্মোহ আত্মবিশ্লেষণৰ দৰকাৰ আছে। আমাৰ কিছু দুৰ্বলতা আছে, সেইখিনি আমি বিচাৰি উলিয়াব লাগিব। কিন্তু আমি ৰাইজৰ লগত থাকিম, ৰাইজৰ কাষত থাকিম আৰু এটা গণতন্ত্ৰৰ বিৰোধী যিটো শক্তিশালী ভূমিকা হ'ব লাগে, যিখিনি আমি লৈ আহিছিলোঁ চৰকাৰখনৰ বিভিন্ন জনবিৰোধী নীতিবিলাকৰ সম্পৰ্কত আমাৰ যিখিনি দায়িত্ব আৰু বক্তব্য আছিল আমি সেইখিনি পুনৰ মন্থন কৰি আমি ৰাইজৰ মাজলৈ আগতকৈ দুগুণ উৎসাহেৰে আৰু দুগুণ বেছি সময় ব্যৱহাৰ কৰি আমি ৰাইজৰ লগত সংযোগ স্থাপন কৰি 2026 বিধানসভাৰ কাৰণে এটা নতুন পৰিকল্পনাৰ সৈতে যে প্ৰস্তুতি চলাম সেইটো দলৰ সভাপতি হিচাপে মই সকলো দলৰ নেতা কৰ্মীক আজি এই মুহূৰ্তত ইয়াৰ পৰা নিশ্চিত প্ৰদান কৰিছোঁ। আৰু মই আশা কৰিম যে আগন্তুক যি জিলা পৰিষদ আমাৰ কেইবাখনো জিলাত গঠন হ'ব, আমাৰ কেইবাখনো আঞ্চলিক পঞ্চায়ত গঠন হ'ব, বহুকেইখন পঞ্চায়ত গঠন হ'ব, তাতো যাতে আমাৰ দলৰ নেতা কৰ্মী আৰু আমাৰ দলৰ যিসকল বিজয়ী প্ৰাৰ্থী তেওঁলোকে সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখে, দলৰ নীতি আদৰ্শৰ প্ৰতি সন্মান জনাই সকলোৱে এই জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু পঞ্চায়ত গঠনত এটা আগভাগ লয়। যিসকলৰ দায়িত্ব আছে, যিসকল নিজৰ নিজৰ এলেকাত নেতা, তেওঁলোককো মই ইয়াৰ পৰাই
আহ্বান জনাইছোঁ আৰু মই শেষত পুনৰবাৰ অসমৰ ৰাইজক এই পঞ্চায়ত নিৰ্বাচনত হোৱা সহযোগিতাৰ কাৰণে তেখেতসকলৰ যি অংশগ্ৰহণ তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিসকল বিজয়ী প্ৰাৰ্থী সকলো ৰাজনৈতিক দলৰ বা নিৰ্দলীয় সকলোকে অভিনন্দন জনোৱাৰ লগতে আমাৰ দলৰো বিজয়ী প্ৰাৰ্থীসকলক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আমাৰ দলৰ প্ৰতি সমৰ্থন আগবঢ়োৱা প্ৰতিগৰাকী ভোটাৰকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ মানে এতিয়ালৈকে ডিটেইলছ ৰিপৰ্টটো পুৰা অহা নাই জিলাবিলাকৰ পৰা আমাৰ ৰিপৰ্ট এটা বনাই আছে কাৰণ আমি দিল্লীকো এটা ৰিপৰ্ট দিব লাগিব কিন্তু যিটো ইলেকশ্যন কমিশ্যনৰ লেটেষ্ট আপডেট সেইটো মতে আমি বিজেপি আৰু তেওঁলোকৰ যিটো মিত্ৰজোঁট তেওঁলোকে মিলি পেলাই 302খন পাইছে বুলি শেহতীয়া আপডেটটো পাইছোঁ আৰু আমাৰ দলে এতিয়ালৈকে পোৱা আপডেট মতে 69খন পাইছোঁ আৰু অন্যান্য দল AIDF বা বেলেগ দলে মিলি 26খন জিলা পৰিষদ পাইছে বুলি মোৰ গুৰিত আপডেট আছে কিন্তু মই ভাবিছোঁ যে ইলেকশ্যন কমিশ্যনৰ যিটো ফাইনেল আপডেট হ'ব সেইটোৱে আমি সকলোৱে মানি ল'ব লাগিব আৰু সেইটো পোৱাৰ পিছতে আমি আমাৰ যিটো ৰিপৰ্ট সেইটো আমি ৰাজহুৱা কৰিম আৰু এটা কথা দেখিবলৈ পোৱা গৈছে যোৱা আপোনাৰ ডিমা হাছাওটো চোৱা যায় আপুনি যেনেধৰণে নিৰ্বাচনটো বিষয় লৈছিলে আপুনি কৈছিলে যে আমি এটা আমাৰ কৰ্তব্য লৈছোঁ কৰ্তব্য হিচাপে লৈছে জয় পৰাজয় নাই এইবাৰ আপোনালোকে এইটো নিৰ্বাচনটো একেধৰণে চাব নেকি যে ইয়াত জয় পৰাজয়টো গুৰুত্ব নিদিয়ে নেকি নে এইটো আপোনালোকে জাষ্ট এটা প্ৰতিযোগিতা কৰিছে চাওক প্ৰত্যেকটো দলেই নিৰ্বাচনত জিকিবলৈ বিচৰাটো এটা সাধাৰণ কথা এইটো কোনো দলে আৰু কোনো প্ৰাৰ্থীয়ে কোনো নিৰ্বাচনত পৰাজয় বৰণ কৰিবৰ কাৰণে ইলেকশ্যন নেখেলে সেইটো কংগ্ৰেছৰ ক্ষেত্ৰতো একে আমাৰ কোনো প্ৰাৰ্থীয়ে কোনো দলেই এইটো হাৰিব নিবিচাৰে কিন্তু যদি অসমৰ আপুনি বিগত 15-20 বছৰৰ সাম্প্ৰতিক ৰাজনীতি পৰ্যালোচনা কৰে আপুনি দেখিব গোটেই ভাৰতবৰ্ষতো আপুনি দেখিব যে লোকেল যিবিলাক লোকেল সেল্ফ গভৰ্ণমেণ্টৰ যিমান ইলেকশ্যন হয় তাত খুব ৰেয়াৰলি বিৰোধী দল জিকে সদায় শাসকীয় পক্ষৰ এটা এডভান্টেজ থাকে কেলে অসমৰ ৰাইজে জানে যে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে দিছপুৰত চৰকাৰ বদলাব নোৱাৰি আৰু ৰাইজৰো কিছু স্বাৰ্থ থাকে হিতাধিকাৰী আঁচনিৰ কথা কওক অন্যান্য বিভিন্ন সুবিধা বা বিধায়কসকলৰ পৰা কাম আদায় কৰি লোৱা ৰাস্তাটো বনাই লোৱা দলংখন বনাই লোৱা সেইটো ৰাজহুৱা স্বাৰ্থ আজি সেইকাৰণে আমি যেতিয়া চৰকাৰত আছিলোঁ মই সেইকাৰণে কৈছোঁ যেতিয়া সোণোৱাল ডাঙৰীয়া সভাপতি আছিলে বিজেপিয়ে 15টা জিলা পৰিষদ জিকিছে কিন্তু সেই দলটোৱে ছমাহৰ পিছত 10টা MP জিকিছে 10জন MP জিকিছে তাৰ পিছত ছমাহৰ পিছত গতিকে আপুনি 5জন MLA আছিলে যেতিয়া 16 চনত আমি চৰকাৰত থাকি পেলাই ইলেকশ্যন খেলিছোঁ সোণোৱাল ডাঙৰীয়া যেতিয়া বিজেপিৰ সভাপতি তেতিয়া বিজেপিৰ MLA 5জন আছিলে বহুত মানুহে ভাবিছিলে 5জনৰ দলৰ 5জন বিধায়কৰ দলটোৱে অসমত চৰকাৰ বনাব পাৰিবনে সেই মানসিকতাত যদি বিজেপি কৰ্মীসকল বহি থাকিলেহেঁতেন তেতিয়া 16 চনত বিজেপিয়ে চৰকাৰ বনাব নোৱাৰে সেই কথাটোৱে মই মোৰ দলৰ নেতা কৰ্মীসকলক কৈছোঁ যে 5জন বিধায়ক লৈ 15খন জিলা পৰিষদ লৈ বিজেপি দলে যদি জিকিম বুলি যুঁজিম বুলি ক্ষমতালৈ আহিব পাৰে একেখিনি কাম একেখন ৰাজ্যৰ আমি একেখিনি মানুহে কিয় কৰিব নোৱাৰিম সেইটোৱে আমাৰ সংকল্প বিজেপিও আমাক লৈছিলে যেতিয়া 85 চনত আমি চৰকাৰৰ পৰা গৈছিলোঁ আপোনালোকে জানে আপোনালোক প্ৰায়ভাগ সেই সময়ত স্কুলীয়া ছাত্ৰ আছিলে 85 চনত আমি ক্ষমতাৰ পৰা যাওঁতে বহুত জেগাত কংগ্ৰেছে সভা সমিতি পতাৰ অনুমতি নাছিলে ঘৰৰ পৰা মানুহ ওলাব পৰা নাছিলে লেখন লাহন মানৱেন্দ্ৰ শৰ্মা ৰুহিতেশ্বৰ শইকীয়াক হত্যা কৰা হৈছিলে তাৰ পাছত কিন্তু 91 চনত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিছিলে এতিয়া তেনেকুৱা পৰিৱেশ নাই এটা কালি মোৰ ইয়াতে মই যেটো জিলা পৰিষদত বহি আছো এই জিলা পৰিষদত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী 246টা ভোটত হাৰিছে পৰাজয় ইয়াত সেকেন্ড ডিভিজন নাই কিন্তু এই 246 যেটো গ্যাপ আছে হেতু অহা সমাহত আমি যদি চেষ্টা কৰো আমি ফিল আপ কৰিব পাৰিম নে নোৱাৰিম সেইটোৱে আমাৰ আসল কথাটো হয় আমি হাৰিলো আমি সেকেন্ড
ডেপুটি জিলা পৰিষদ ক্লেইম কৰিব নোৱাৰোঁ, সেইটো সংবিধানে নেমানে। কিন্তু আমি দলৰ নেতা কৰ্মীসকলে 246 এই গেপটো আমি 6 মাহত আমি কমপ্লিট কৰি পেলাই অভাৰটেক কৰিব পাৰিম নে নোৱাৰিম? এতিয়া ধেমাজি জিলাত আমি 120 এনেকৈ হাৰিছোঁ। বিহপুৰীয়া জিলা পৰিষদ আমি 126টা ভোটত হাৰিছোঁ। গতিকে আমাক ৰাইজে নিদিয়াকৈ থকা নাই, ৰাইজে দিছে, আমি পিছ পৰিছোঁ। এসময়ত বিজেপি পিছ পৰিছিলে, এসময়ত আমি AGP ঘূৰুৱাইছোঁ, আজি বিজেপি আমাক ঘূৰুৱাইছে, আমি বিজেপি ঘূৰুৱাম। চাওক, মই আজিয়ে গোটেই কথাবিলাক ব্যাখ্যা কৰাৰ ইচ্ছা নাই, এইকাৰণে যে আমাৰ দলৰ এইটো পৰম্পৰা যে আমাৰ দলত এটা মন্থন হ'ব, এখন সভা হ'ব যে কিয় আমি মই ৰাইজৰ সিদ্ধান্তত মাত মাতিবলৈ অধিকাৰ মোৰ নাই। কিন্তু এই কথা অসমৰ ৰাইজে দেখিলে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোটেই পঞ্চায়ত নিৰ্বাচনটোত কেৱল এটা ব্যক্তিগত আমাৰ দলৰ এজন নেতাক ব্যক্তিগত আক্ৰমণৰ জৰিয়তে তেখেতৰ গোটেই প্ৰচাৰটো শেষ কৰিল আৰু বিজেপি জিকিছে। তাৰ অৰ্থটো এইটো হ'ব নেকি যে মানুহে 6 জনগোষ্ঠীৰ দাবীটো বাদ দি দিব, চাহ শ্ৰমিকৰ মজুৰি বিষয়টো ৰাইজে বাদ দি দিব, আমাৰ আন নিবনুৱা সমস্যাটো আৰু ৰাইজে আলোচনা নকৰিব, আমাৰ বিজুলী বাতি বিল বৃদ্ধি বিষয়টো ৰাইজে আলোচনা নকৰিব, আমাৰ অন্যান্য যিবিলাক সমস্যা আছে দুৰ্নীতি এই কথাবিলাক ৰাইজে বাদ দিলে? এইটো নহয়। এইটো ইলেকশ্যনত ৰাইজে চাইছে যে সহজতে আমাৰ গাঁওখনৰ কামটো কোনে কৰিব পাৰিব। আমাৰ পঞ্চায়ত প্ৰেচিডেণ্টজন বা জিলা পৰিষদ মেম্বাৰজনৰ পিঠিখনত কাৰ হাত আছে? কোনে এওঁক অলপ বেছি স্পীডত কাম কৰাব পাৰিব? ৰাইজেও, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক, যিটো কাৰণে আমাৰ চৰকাৰৰ দিনত আমি ভাল ৰিজাল্ট কৰিছিলোঁ। আমি 13 চনত যদি আমাৰ পঞ্চায়তৰ ৰিজাল্টেই শেষ ৰিজাল্ট হয় মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ, তে 13 চনততো আমি 273খন জিলা পৰিষদ জিকিছিলোঁ আৰু আমি 13 চনত 1223খন আঞ্চলিক পঞ্চায়ত জিকিছিলোঁ। কিন্তু আমিতো MLA সেই হিচাপত নিজিকিলোঁ, MLA সংখ্যা আমাৰ কমি গ'ল। এতিয়া MP ইলেকশ্যনত আমি 76 লাখ ভোট পাইছিলোঁ, কিন্তু পঞ্চায়তত সেই ভোটটো তাৰতম্য হ'ব। তাৰমানে MP ইলেকশ্যনত আমাক ভোট দিয়া মানুহখিনিয়ে সিদ্ধান্ত বদলি কৰিছে নেকি? যদি কৰিছে, কিয় কৰিছে? এইখিনি আমি পৰ্যালোচনা কৰিম, কৰি পেলাই আপোনালোকক নিশ্চয় জনাম। কিন্তু আমি 2026ৰ কাৰণে নতুন ৰণনীতি লৈ নতুন উৎসাহেৰে যে আমি কামত, দলীয় সাংগঠনিক কামত ৰাইজৰ লগত আমি বেছিকৈ সময় দি যে আমি সংগঠন শক্তিশালী কৰিবলৈ চেষ্টা কৰিম, এইটো নিশ্চিত। বহুত সমষ্টিত দেখিলোঁ যে ৰাইজৰ দলে ক'ৰবাত 3000 বা 4000 ভোট পাইছে বা 500 ভোট পাইছে। চাওক, এতিয়া মই গোটেই অসমৰ যদি সামগ্ৰিক ৰিজাল্টটো চাই, তেতিয়াহ'লে অন্য দলবিলাকে চব জেগাতে খেলা নাই। ক'ৰবাত ARDF-এ খেলিছে, ক'ৰবাত ৰাইজৰ দলে খেলিছে, এনেকৈ ক'ৰবাত AGP লগত, এতিয়া আমাৰ ইয়াতে AGP লগত জিকিছে। গতিকে এইটো মই একে বহাতে কৰিয়াটো ঠিক নহ'ব। কিন্তু মই আপোনালোকক কথা দিছোঁ যে দলৰ মজিয়াত এটা নিৰ্মোহ পৰ্যালোচনাৰ পিছত আমি এই কথাবিলাকৰো উত্তৰ আপোনালোকক দিম। আমি মিত্ৰতা সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে মই অতি আন্তৰিকতাৰে চেষ্টাও কৰি আছোঁ আৰু মই বিচাৰোঁ যে মিত্ৰতাৰ একান্ত প্ৰয়োজন আছে। কিন্তু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল পিছত আমি এই কথাখিনি আৰু গভীৰভাৱে পৰ্যালোচনা কৰিবৰ কাৰণে এটা সুযোগ পালোঁ, কাৰণ ইয়াত বাৰ্তা এটা আছে। এই পঞ্চায়ত ৰিজাল্টটোৰ মাজেদি আপুনি দৃষ্টিভংগী, এটা গিলাচ যেতিয়া আধা খালী থাকে, কোনোবাই গিলাচটো আধা খালী দেখে, কোনোবাই গিলাচটো আধা ফুল দেখে। পানী যদি আপুনি আধা গিলাচ থৈ দিয়ে, আপুনি আধা গিলাচ খালী বুলিও চাব পাৰে, আপুনি আধা গিলাচ ফুল বুলিও চাব পাৰে। এতিয়া মোৰ যিটো দৃষ্টিভংগী সেইটো হৈছে যে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে মিত্ৰতাৰ সম্পৰ্কটো অসমৰ ৰাইজে আমাক এটা বাৰ্তা দিছে আৰু এই বাৰ্তাটো যদি আমি গভীৰভাৱে উপলব্ধি কৰিব পাৰোঁ, তেতিয়া আমাৰ ভৱিষ্যত খুব ভাল হ'ব।
নিশ্চিতভাৱে কিছুমান নিগেটিভ ইম্পেক্টটো আছিলেই, এইটোতো মিছা কথা কৈ লাভ নাই। নিগেটিভ ইম্পেক্টটো আছিলেই, কিন্তু মূলতে যদি আপুনি কয় আজিলৈকে অসমত যিমান পঞ্চায়ত নিৰ্বাচন হৈছে 91 চনৰ পৰা মই দেখিছোঁ সব ইলেকশ্যন কিন্তু চৰকাৰৰ পক্ষে গৈছে। 91 চনত হিতেশ্বৰ শইকীয়া ছাৰৰ নেতৃত্বত যেতিয়া হৈছিল, তৰুণ গগৈ ছাৰৰ দিনত মই দেখিছোঁ, সোণোৱাল ডাঙৰীয়াৰ দিনত দেখিছোঁ, এতিয়া শৰ্মা ডাঙৰীয়াৰ দিনত দেখিছোঁ। শইকীয়া মুখ্যমন্ত্ৰী, গগৈ মুখ্যমন্ত্ৰী, সোণোৱাল মুখ্যমন্ত্ৰী, শৰ্মা মুখ্যমন্ত্ৰী, 4জন মুখ্যমন্ত্ৰীৰ কাৰ্যকালতেই 4খন চৰকাৰৰ সপক্ষে লোকেল ইলেকশ্যনবিলাকৰ ৰিজাল্টটো গৈছে। তাৰ মাজত আমি যদি এতিয়া আত্মসন্তুষ্টি লাভ কৰোঁ যে হয় আমি 70টা জিলা পৰিষদ পাইছোঁ, হৈ গ'ল, এইটো মই কেতিয়াও নকওঁ। আমি 40খনত 500 ভোটৰ আশে পাশে হাৰিছোঁ। আমি পৰ্যালোচনা কৰিব লাগিব। মোৰ নিজা জিলা